উদ্বোধন হল লাভলিনা ক্ৰীড়া প্ৰকল্প, মুকলি হল বহু অভিলাষী আঁচনি, বৰপথাৰত বিকাশৰ মন্ত্ৰৰে মুখ্যমন্ত্ৰীৰ ৰাইজলৈ প্ৰশ্ন। আমি ইলেকশ্যনত জিকাব লাগিব না আৰু এবাৰ বিশ্বজিৎ ফুকনক? অনাগত নিৰ্বাচনত জিকিলে ৰাইজে পাব বিনামূলীয়া চাউল, চেনি, নিমখ। যদি অহাবাৰ আপোনালোকে বিজেপি চৰকাৰ আনে, আমিতো দালি, চেনি, নিমখখিনি বিনা পইচাতে দি দিব পাৰিম। সৰুপথাৰত প্ৰায় ৭২ কোটি টকা ব্যয়ৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসেৰে বিশ্বজিৎ ফুকনৰ সমষ্টিত ৰণসিঙা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩,০০০ৰো অধিক দৰ্শকে একেলগে গেলাৰীত বহি খেল চাব পৰা ষ্টেডিয়াম উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। সৰুপথাৰৰ ২৩,৭৫৪ গৰাকী হিতাধিকাৰীলৈ আগবঢ়ালে মহিলা উদ্যমিতা অভিযানৰ ধন। মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিলোঁ। লভলীনা বৰগোহাঁইৰ নামত উৎসৰ্গিত ষ্টেডিয়ামখনৰ শুভ উদ্বোধন হ'ল আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ। অসম মালাৰ পথটিৰো নিৰ্মাণ কাৰ্যৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ। সভাত সভাসদক সম্বোধি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে অৰুণোদয় আঁচনিৰ প্ৰয়োজনীয়তাৰ কথা। মুখ্যমন্ত্ৰীৰ মতে অৰুণোদয়ে গৃহস্থিত সন্মান বঢ়াইছে মহিলা। আজি আমাৰ জীৱনত অৰুণোদয় এটা গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। টকাটো ডাঙৰ কথা নহয়, এই অৰুণোদয়টো বেংকৰ একাউণ্টত সোমোৱাৰ কাৰণে পুৰুষৰ একাউণ্টত নহয়, মহিলাৰ একাউণ্টত সোমোৱাৰ কাৰণে আজি ঘৰত মহিলাসকলৰ সন্মান বাঢ়িছে। ৰাজ্যৰ জনতালৈ চৰকাৰে আগবঢ়োৱা সুলভ মূল্যৰ চাউল, চেনি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ ঘোষণা। যোৱা মাহলৈকে ১১৭ টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছিলোঁ। মোক মহিলাসকলে ক'লে যে 120 টকা দিলে 3 টকাটো আৰু ঘূৰাই নিদিয়ে। তেতিয়া মই কি কৰিলোঁ যে ঠিক আছে, 3 টকা ঘূৰাই দিব নালাগে, 100 টকা দিলেই 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ ঘৰত পাব। আপোনালোকে কিনিছে নে নাই? এতিয়া আপোনালোকে কওক যে এই যে 100 টকাটোত আমি দি আছো, অহাবাৰ আপোনালোকে বিজেপি চৰকাৰ আনে, আমিতো দালি, চেনি, নিমখখিনি বিনা পইচাতে দি দিব পাৰিম। ভাল হ'ব নে বেয়া হ'ব? লাভলীনা বৰগোহাঁইৰ নামত হোৱা ক্ৰীড়া প্ৰকল্পৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ক'লে, এই যিখন ষ্টেডিয়ামত আমি কথা পাতি আছো, লাভলীনাৰ নামত 12 কোটি টকাৰে এই ষ্টেডিয়ামখন বিশ্বজিৎ ফুকনে নিৰ্মাণ কৰিছে। সৰুপথাৰ সমষ্টিত চৰকাৰী আঁচনিয়ে কিমানক উপকৃত কৰিছে তাৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ ঘোষণা কৰিলে 1 ফেব্ৰুৱাৰীৰ পৰা সোমাব বাবু আঁচনিৰ ধন। আজি সৰুপথাৰ সমষ্টিত 33,387 গৰাকী মহিলাই অৰুণোদয় আঁচনি পাইছে। আজি লগত মই 2,000 যোগ কৰি দিলোঁ, তাৰমানে নোপোৱাসকলেও পাব 35,000 হ'বগৈ। সৰুপথাৰ সমষ্টিত নিযুত মইনা আঁচনিৰ জৰিয়তে 4,680 গৰাকী ছোৱালীয়ে মাহিলী চৰকাৰৰ পৰা পুঁজি পাইছে। এতিয়ালৈকে ছোৱালীবিলাকে পাই আছিলে, 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাবিলাকেও পাব। মইনা আঁচনিও চলিব, বাবু আঁচনিও চলিব। মাক বাপেকৰ ল'ৰাৰো চিন্তা নাই, ছোৱালীৰো চিন্তা নাই। উৰিয়ামঘাটত হোৱা সংঘাত সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীৰ চিধা কথা, উৰিয়ামঘাটত আমাৰ মানুহৰ ঘৰ জ্বলা নাই। মুখ্যমন্ত্ৰী ৰিঅ'ৰ লগত মই একেলগে এদিন আহিম আৰু গছপুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিম। মিয়াৰ আগ্ৰাসনক নগাৰ আগ্ৰাসনৰ লগত আমি কম্পেয়াৰ কৰিব নালাগে। অসমৰ কোনো মাটি মোৰ দিনত নগালেণ্ডে লৈ যোৱা নাই আৰু লৈ নাযায়। আমাৰ কোনো অসমীয়া মানুহৰ ঘৰটো কোনেও জ্বলোৱা নাই। গতিকে আপোনালোকে বেটিংটো কাৰ কাৰণে কৰিব এইটো ভাবি ল'ব। যদি অসমীয়া মানুহৰ কাৰণে বেটিং কৰে মই লগত আছোঁ,
কিন্তু যদি মিয়াৰ কাৰণে বেটিং কৰে তেতিয়াহ'লে আৰু কি ক'ম আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপথাৰ শিশু উদ্যান, বৰপথাৰ গেলাবিল আৰু দুৱৰণি পথৰ লগতে বৰপথাৰৰ পৰা গোলাঘাটৰ অসমমালা পথ আৰু দুটাকৈ মথাউৰিৰ শিলান্যাস আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ বিশ্বজিৎ বিজয়ৰ আহ্বান জনালে ৰাইজক। আজি আমাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এক নতুন সৰু পথাৰৰ নিৰ্মাণ কৰিছে। আমি ইলেকশ্যনত জিকাব লাগিব নে নাই আৰু এবাৰ বিশ্বজিৎ ফুকনক? অলপ ডাঙৰ কৰি কওক, মোৰ কাণখন আজি অলপ বতাহ সোমাই আছে। বিজেপিক জিকাব লাগিব নে নালাগিব? বঢ়িয়া। লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ আহ্বান কিদৰে গ্ৰহণ কৰে সৰুপথাৰ সমষ্টিবাসীয়ে। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।